নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোত পুনৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত বহুত এটা সুখবৰ বুলি ক'ব পাৰি। হয়, আপোনালোকে ঠিকেই শুনিছে, গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ধুনীয়া আপডেট দিছে। 3 মাৰ্চ তাৰিখে আপোনাৰ LPUP টিচাৰৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পোৱা কথা আছে বন্ধুসকল। আৰু এইটো এনেই কোৱা নাই, আমি গ্ৰুপৰ ফালৰ পৰা আপডেট পাইছোঁ। হয়তো আপোনালোকে বিভিন্ন নিউজ চেনেলৰ ফালৰ পৰা চাইছে চাগে। আৰু অতি শীঘ্ৰে দুটা ভেকেঞ্চিৰ প্ৰচেছ 100% ছাৰে ঘোষণা কৰি দিছে। এই প্ৰচেছটো হ'ল ফাৰ্ষ্ট আপোনাৰ ADRE যোনটো আছিলে 2.0 যোনটো আপোনাৰ লঞ্চ হৈছিলে, এক্সাম হৈছিলে, এইটো ৰিজাল্টৰ ক্ষেত্ৰত লগতে আছে আপোনাৰ টেট কোৱালিফাই কেণ্ডিডেট মানে LPUP টিচাৰ ভেকেঞ্চিৰ কেণ্ডিডেটসকল। বহুত এটা ভাল বুলি সুখবৰ বুলি ক'ব পাৰি। গতিকে বন্ধুসকল অতি শীঘ্ৰে আপোনালোকে ভেকেঞ্চি লিষ্টটো পাই যাব। আজিৰ মেইন কথাটো হ'ল যে কিছুমান কেণ্ডিডেটৰ কমেণ্ট আমাৰ ইমেইলৰ জৰিয়তে পাইছিলে, আৰু সেই ইমেইলৰ কেণ্ডিডেটসকলৰ মই ৰিপ্লাইবোৰ দিব ওলাইছোঁ। আৰু আপোনাৰ আজি ভোটিং লিষ্টটোও দেখাব বিচাৰিছোঁ। নেক্সট ভোটিং ডিষ্ট্ৰিক্টকেইটা আহি গৈছে। ভোটিং মানে কোন ডিষ্ট্ৰিক্টৰ কিমান কাট অফ ৰেংকৰ ভোটিংটো। আৰু আজি প্ৰায় আমাৰ 18 দিন প্লাছ হৈছে। আগৰ যোনটো MR আপডেটটো আপোনালোকক দিছোঁ, আজি 18 দিনৰ কিমান ভোটিং ৰেট আহিছে, কোনটো ডিষ্ট্ৰিক্টত কিমান আহিছে সেইটো জনাব বিচাৰিছোঁ। তাৰ আগতে ফাৰ্ষ্ট মই ইমেইলৰ কিছুমান কমেণ্ট, ফাৰ্ষ্ট এটা কমেণ্ট আহিছিলে আপোনাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা এজন কেণ্ডিডেটে কমেণ্ট কৰিছিলে, মই নামটো উল্লেখ নকৰোঁ। আৰু কেণ্ডিডেটগৰাকীয়ে কৈছে যে মোৰ 63.2 আছে দেই তেখেতৰ পাৰ্চেণ্টেজ লেভেলটো, আৰু OBC কেণ্ডিডেট হয়। আৰু সুধিছে কি চান্স আছে নাই। গতিকে তেওঁক ক'ব বিচাৰিছোঁ OBC হিচাপে নলবাৰীটো মোৰ হিচাপে ঠিকে আছে। আৰু ভোটিঙৰ ফালৰ পৰাও মই চাইছোঁ নলবাৰী ডিষ্ট্ৰিক্টত ইমান এটা হাই মানে ভোটিং যোৱা নাই। আপোনাৰ 1.8K না 1.9K পৰ্যন্ত গৈছিলে ভোটিং ৰেট, তাতকৈ বেছি যোৱা নাই। গতিকে আপুনি ছেফ জ'নত আছে। নলবাৰী ডিষ্ট্ৰিক্টটো বৰ ধুনীয়া এটা ডিষ্ট্ৰিক্ট বুলি ক'ব পাৰি। তাত আপোনাৰ ছেফ জ'ন হিচাপে আপুনি আছে, কিন্তু কিছুমান ৰেড জ'নো পৰিছে। ৰেড জ'ন যিকেইটা মই অলমষ্ট আমাৰ ইউটিউব চেনেলত দিয়া আছে, আপোনালোকে যদি চাব বিচাৰে চেনেলত গৈ পেলাই চাব পাৰিব। নেক্সট আৰু এটা কমেণ্ট আহিছিলে, সেইটো আপোনাৰ কৈ দিব বিচাৰিছোঁ। নেক্সট আহিছিলে মাজুলী ডিষ্ট্ৰিক্টৰ পৰা। মাজুলী ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে কেণ্ডিডেটগৰাকী, আৰু ইয়াৰ পাৰ্চেণ্টেজ লেভেলটো বহুত কম আছিলে, 61.2 আছে। OBC কেণ্ডিডেটে আছিলে। সুধিছে মানে পোৱা চান্স আছে নাই। গতিকে মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই আগতো কৈছিলোঁ, মাজুলীত মানে কি হৈছে এইবাৰ কেণ্ডিডেট লেভেলটো মই ইমান এটা দেখা পোৱা নাই। যিহেতু আমাৰ চেনেলত এটা ভোটিং হৈছিলে গম পাই চাগে, আৰু সেই ভোটিং মতে মাজুলীত মানে কেণ্ডিডেট লেভেলটো বহুত কম পাইছোঁ মই। ভোটিং মাত্ৰ 1.9K মান পাইছোঁ যোনটো নতুন ভোটিং মতে। গতিকে ইয়াৰ পৰা এটা অনুমান লগাব পাৰে মাত্ৰ 1900 কেণ্ডিডেটহে মানে ভোটিং কৰিছিলে। গতিকে ইয়াৰ পৰা এটা অনুমান আপুনি ডাইৰেক্টলি লগাব পাৰে যে কেনেকুৱা মানে কাট অফ ৰেংকটো যাব। গতিকে মাজুলী হিচাপে আপোনাৰ OBC মোৰ মতে ছেফ জ'নত আছে, টেনশ্যন ল'বলগীয়া কোনো কথা নাই। যদি আপোনালোকে বিচাৰে ইমেইল কৰিব পাৰে, মই ইমেইল আইডিটো দি দিছোঁ আপোনাক, wm8589@gmail.com। ইয়াত আপোনালোকে ইমেইল কৰি পেলাই আপোনালোকৰ সেইটো দিব পাৰে। লগতে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো দি দিম বাৰু। আৰু যদি বিচাৰে আমাৰ চেনেলৰটো গৈ পেলাই আপোনালোকে ইমেইল আইডিটো উলিয়াব পাৰিব। ইয়াৰ জৰিয়তে মই মানে আপোনালোকৰ পাৰ্চেণ্টেজ হিচাপে কাট অফ ৰেংকটো ক'ব পাৰিম। এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ যোনটো নেক্সট ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ লিষ্ট। এইবাৰ চবতকৈ হায়েষ্ট বন্ধুবান্ধৱীসকল ভোটিং লিষ্টত আছে। ডিষ্ট্ৰিক্টটোৰ নাম হৈছে লখিমপুৰ ডিষ্ট্ৰিক্ট। হয়, আপোনালোকে ঠিকেই শুনিছে। হায়েষ্ট ভোটিং লিষ্টৰ হিচাপে এতিয়ালৈকে পাইছোঁ মই লখিমপুৰ ডিষ্ট্ৰিক্ট। ছেকেণ্ড হায়েষ্টৰ ডিষ্ট্ৰিক্টটো হৈছে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট। মানে ভোটিং চবতকৈ বেছি ক'ত পাইছোঁ কম পাইছোঁ সেই মতেহে আপোনালোকক কৈ আছোঁ। লখিমপুৰ ডিষ্ট্ৰিক্টত চবতকৈ বেছি মই ভোটিং ৰেটটো পাইছোঁ। নেক্সট আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট আছে। থাৰ্ড ডিষ্ট্ৰিক্টটো আপোনালোকক ক'ব বিচাৰিছোঁ, থাৰ্ডটো আপোনাৰ কৰিমগঞ্জ নহয় চৰি, থাৰ্ড ডিষ্ট্ৰিক্টটো আপোনাৰ অলপ চাব দিয়ে বন্ধুসকল, চাউথ চালমাৰা। ইয়েছ, এই তিনিটা ডিষ্ট্ৰিক্টৰ মই কাট অফ ৰেংকটো এতিয়ালৈকে বহুত বেছি পাইছোঁ। কাৰণ এনেই নহয়, মানে কেণ্ডিডেটে ভোটিং বহুত বেছি কৰিছে এই তিনিটা ডিষ্ট্ৰিক্টত। আপোনালোকে যদি চাই মেক্সিমাম ভোটিং এই তিনিটা ডিষ্ট্ৰিক্টত মই দেখা পোৱা গৈছে। ক'ব নোৱাৰি মানে ইয়াত প'ষ্ট বেছি আছিলে সেইকাৰণে দিছে না বন্ধুসকলৰ ডিষ্ট্ৰিক্টটো বেছি মানে
ভাল লাগিছে সেইটো কথা নহয় বাছ ফেচিলিটি হিচাপেও দিছে বনানীসকল কিন্তু মানে এই তিনিটা ডিষ্ট্ৰিক্ট বেছি পাইছোঁ আৰু এই তিনিটা ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো কেনেধৰণৰ গৈছে মই আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ আপোনালোকে আজিয়ে দি আছোঁ নেক্সট ভিডিঅ'টো অলপ পিছত আপোনালোকক আপলোড কৰি পেলাই জনাই আছোঁ মই লিষ্টটো অলপ ভালকৈ ঠিক ঠাক কৰি পেলাই আপোনালোকক দি আছোঁ এই নেক্সট ভিডিঅ'ৰ লিষ্টটো এইমাত্ৰ আপোনালোকে পাব যে আমাৰ চেনেলত গৈ পেলাই চাব পাৰিব ইয়াৰ পিছতে মই এইটো আপলোড দি আছোঁ ধন্যবাদ